তো হেল্ল' গাইজ, কি খবৰ? চবৰে আশা কৰোঁ ভালেই। তো মই বহুত দিন মূৰত আজি ব্লগত আহিলোঁ। তো আজি গৈ আছোঁ এটা বিয়া আছে, বিয়া খাব যাম এতিয়া। তো চাব পাৰে মই সাজি কুজি পূৰা একদম ৰেডি, জোতা মোতা পিন্ধি। বেছি এটা দূৰ নহয়, আমাৰ ঘৰৰ পৰা অলপেই। তো হাতী খোজকাঢ়ি গৈ আছোঁ চাব পাৰে। আমি এতিয়া বিয়া ঘৰত গৈ আছোঁ। ইপিনে গাড়ী এয়া পুৰা লাইন হৈ আছে, চাব পাৰে। তো এইটো হৈছে দৰাৰ ঘৰ। তো আজি কয়েছদাৰ বিয়া। তো ডেক'ৰেশ্যন কৰিছে কেনেকুৱা চাওক। তো ইয়াত মানে কইনা আনি পিছত কালি বিয়া পাতিব। তো আজি আমি সকলোৱে এতিয়া বৰযাত্ৰীত যাম। তো বাহিৰৰ পিনে চাব পাৰে কেনেকুৱা ধুনীয়া সজাইছে। দেই আৰু চাই থাকক, আপডেট দি থাকিম। তো বৰযাত্ৰীৰ কাৰণে ৰেডি আমি। তো এইটো হৈছে আমাৰ দৰাৰ গাড়ী। তো আমাৰ গাড়ী আহি গ'ল, আমি এইটো গাড়ীৰে যাম এতিয়া। উঠি লওঁ। এইফালে চাব পাৰে আমাৰ মুস্কুৰ কাকা আছে, কাকা আছে, আৰু এইফালে আমাৰ MLA আছে, ছেকেণ্ড MLA। আৰু ফাইয়ান আছে, চাব পাৰে লাউলা। এয়া চাব পাৰে গাড়ী। তো চলো। তো এতিয়া আমি বাইপাছ আহি পাইছোঁ। তো ইয়াত কিবা কাৰণত ৰখিলে নাজানো, চাগে কেইটামান পিছ পৰি আছে। তো ইয়াত মানে গোটেইকেইটা গাড়ী একেলগত হ'ব এতিয়া। তো একেলগে মানে থিয় হৈছে, ইয়াত একেলগে হ'ব আৰু। তো কেইটামান গাড়ী মানে পিছ পৰি আছিলে, সেইকাৰণে ইয়াত ৰখা হৈছিলে। তো গাড়ী গোটেইকেইটা আহি গ'ল। তো এতিয়া আকৌ গাড়ীত উঠি পুনৰ যাত্ৰা আৰম্ভ কৰি দিলোঁ। তো বেছি দূৰ নাই আৰু 4 লাইনৰ পৰা এতিয়া নামি গ'লোঁ। এয়া চাওক, এইটো হৈছে 4 লাইন, আৰু ইয়াত তল পিনে আমি নামি আহিছোঁ। তো ফাইনেলি আহিয়ে পালোঁ বিয়াবাৰী। অলপমান আছে, এয়া চাব পাৰে মানুহে অপেক্ষা কৰি আছে দৰাৰ কাৰণে। তো চাই থাকক। তো যিহেতু আহিয়ে গ'লোঁ, তো গাড়ীৰ পৰা নামি গ'লোঁ এতিয়া। সিহঁতে মানে দৰাৰ কাৰণে অপেক্ষা কৰি আছিলে। তো আমাৰ দৰা আহি গ'ল, এয়া চাব পাৰে। তো এয়া চাব পাৰে আমাৰ দৰা গাড়ীৰ পৰা নামি গ'ল, যাব এতিয়া। তো এয়া চাব পাৰে সকলোৱে আমাৰ দৰাক আদৰি লৈছে আৰু মালাৰে সম্বৰ্ধনা জনাই আছে।
আৰু কিবা কিবি খুৱাই দিলে এয়া চাব পাৰে খুৱাই আছে তো ইয়াত মানে ফিতা কাটি পিছত যাব লাগে পইচাটো দি পইচা লাগে সিহঁতৰ নহ'লে যাব নিদিয়ে তো পইচা দি ফিতা কাটি ল'লে এতিয়া তো গেট খুলি দিলে আমাৰ তো চাব পাৰে আমাৰ দৰা বহি গৈছে তো কিমান আমি নাই ফটো শ্বুট লৈ আছে ইয়াত এতিয়া আৰামছে বহি গ'লো চাব পাৰে চব মানুহেই মানুহ তো চাব পাৰে ফাইয়ান খোৱাৰ কাৰণে ৰখি আছে কেতিয়া খোৱা আহিব মই বিয়াত আহিলে খাবলৈ আৰু তো কওঁতে আহি গ'ল খোৱা এতিয়া খাবৰ কাৰণে চাহ দিছে চাহ খাই আছোঁ এতিয়া আমি খাবৰ কাৰণে গৈ আছোঁ তো ইয়াত মানে ধুনীয়াকৈ খোৱাৰ ব্যৱস্থা কৰি দিছে সিহঁতৰ কাৰোবাৰটো চাওক এতিয়ালৈকে ভাত অহা নাই থালত কিবা কিবি দিছে আৰু এইবিলাকেই খাই আছে সিহঁতৰ মানে সিহঁতৰ ক্ষুধা লাগিছে আৰু তো আহি গ'ল আমাৰ খানা তো চাব পাৰে কিবা কিবি দিছে তো খাই বৈ আহে তো মিঠাই এটা দিছে মিঠাইটো খাই লওঁ চাব পাৰে মোৰ খোৱা হে আৰু সিহঁতৰ এতিয়ালৈকে খোৱাই শেষ হোৱা নাই দুম খাই আছা ন আমাক দেৰিকে দিছে সেইকাৰণে দেৰি হৈ আছে ন কমকে খোৱা আমাক দেৰিকে দিছে হা? দেৰি হৈ আছে কমকে খোৱা আৰু কিমান খোৱা হা আৰু ল'বা মাতিম বাদ দিয়া ইয়াত বাদ দিয়া ল'বা নেকি এয়া চাব পাৰে আমাৰ মুস্কুৰ কাকা এতিয়া মিঠাই খাব এই মুখত ঢালি দিছে কি খাইছে এইটো ললিপপ তো এতিয়া চাব পাৰে আমাৰ ইছলাম ধৰ্মৰ নিয়ম পালন কৰি বিয়াৰ কাম শেষ কৰি আছে তো ফাইনেলি বিয়াৰ কাম শেষ হৈ গ'ল তো এতিয়া সকলোৱে আমিন ধৰিছে তো ইয়াত মানে আমাৰ যুৱক ল'ৰাকেইটা সিহঁতো দোৱা কৰি আছে আমাৰো এনেকুৱা বিয়া কেতিয়া হ'ব এয়া চাব পাৰে তো যিহেতু বিবাহৰ কাম হে তো এইখিনি আছিলে ব্লগ ভাল লাগিলে লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ